কিডনি বিন চিনি পাইনে হয় ৰাজমাহৰ কথাকে কৈছো কোলেষ্ট্ৰল নিয়ন্ত্ৰণৰ পৰা হজম শক্তি সুস্থ কৰি ৰখালৈকে লাভদায়ক এই ৰাজমাহ স্বাস্থ্যৰ বাবে ৰাজমাহক অতি উপকাৰী বুলি গণ্য কৰা হয় বেছিভাগ মানুহে ৰাজমাহৰ সবজি ভাতৰ সৈতে খাই ভাল পায় ৰাজমাহ বা কিডনি বিন খালে শৰীৰৰ বাবে বহুতো উপকাৰিতা পোৱা যায় ইয়াত কেলছিয়াম কাৰ্বোহাইড্ৰেট আইৰন প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় যি আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে এই উপকাৰিতাসমূহৰ বিষয়ে বিশদভাৱে জানোৱা হওক ৰাজমাহক কিডনি বিন বুলিও জনা যায় এটো বহুতৰে প্ৰিয় পাচলি ভাতৰ লগত ৰাজমাহ খাবলৈ মানুহে বেছি পছন্দ কৰে ই প্ৰটিনৰ সমৃদ্ধ উৎস ইয়াক খালে শৰীৰত শক্তি পোৱা যায় আৰু ইয়াৰ আন বহুতো উপকাৰ পোৱা যায় দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুইটা বিক্কৰ বিনত পোৱা যায় যেটো হজমৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৰাজমাহত ক্যালৰি কম থাকে যি ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে গতিকে ৰাজমাহ খোৱাৰ অগণন উপকাৰিতা আছে ডায়াবেটিস ৰোগীৰ বাবে উপকাৰী এই ৰাজমাহ ডায়াবেটিস ৰোগীৰ বাবে ৰাজমাহ যথেষ্ট পৰিমাণে লাভদায়ক ইয়াত প্ৰটিন আৰু আহাৰৰ দৰে বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ইয়াৰ উপৰিও ৰাজমাহৰ গ্লাইসেমিক ইনডেক্সো কম যিয়ে ডায়াবেটিস নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে হজম শক্তিৰ ক্ষেত্ৰত সহায়ক হয় ৰাজমাহে হজম শক্তিও বৃদ্ধি কৰিব পাৰে ইয়াত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা থাকে যিবোৰ হজমৰ বাবে অতিকৈ উপকাৰী ৰক্তহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো এই ৰাজমাহৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৰাজমাহৰ আইৰণৰ এক উৎস শৰীৰত আইৰণৰ অভাৱৰ বাবে ৰক্তহীনতাৰ সমস্যাই দেখা দিয়ে আৰু এই সমস্যা দূৰ কৰিব পাৰে এই ৰাজমাহে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে হাড় আৰু দাঁতৰ বাবে উপকাৰী এই ৰাজমাহ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ৰাজমাহ হাড় আৰু দাঁতৰ বাবে অতিকৈ উপকাৰী বুলি বিবেচিত হয় ইয়াত ক্যালছিয়াম ফসফৰাছ আইৰন জিংক আৰু বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে নিউজ ৰিপোৰ্ট নিউজ 8 অসম